নমস্কাৰ বন্ধু, আজি আমি লৈ আহিছোঁ বোকাখাট ৰাজহুৱা খেলপথাৰলৈ। আৰু বিশেষ কথাটো হৈছে উমা চেত্ৰী, যিগৰাকী উমা চেত্ৰী তেওঁ ইণ্টাৰনেশ্যনেল ফিগাৰ আৰু বোকাখাটৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে, পুনৰ তেওঁলোকে লাভ কৰিছে উমা চেত্ৰীয়ে। সাউথ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁলোকে যি শৃংখলা আছে, T20 আছে, এদিনীয়া আছে আৰু টেষ্ট মেচ আছে, এই তিনিটা শৃংখলাতে তেওঁ লাভ কৰিছে স্থান। সেইবাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ ৰোমাঞ্চ আপডেট ইউটিউব চেনেলৰ ভিউৱাৰসকলকো অলপকৈ দেখুৱাইছোঁ। আমি দেখুৱাম আপোনালোকক, কথা পাতিবলৈ যত্ন কৰিম উমাৰ লগত, যিহেতু আহিয়েই নিজৰ গৃহ চহৰৰ যি ৰাজহুৱা খেলপথাৰ আছে বোকাখাটৰ, এই ৰাজহুৱা খেলপথাৰত তেওঁ অনুশীলনত ব্যস্ত হৈছে নিজেও, আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত প্ৰশিক্ষণৰত অৱস্থাত আছে তেখেতসকলকো তেওঁৰ আজি প্ৰশিক্ষণ প্ৰদান কৰিছেহি। যিকণ সময় পাইছে সেইকণ সময়তে তেওঁ ব্যস্ত হৈ পৰিছে। আমি দেখুৱাম, চাই থাকক ভিডিঅ'টো শেষলৈকে। ৰোমাঞ্চ আপডেট ইউটিউব চেনেলৰ ভিউৱাৰসকলকো আমি জনাম, আমি ৰোমাঞ্চ আপডেট ইউটিউব চেনেলৰ তৰফ অভিনন্দন জনাইছোঁ। উমা, কংগ্ৰেচুলেশ্যন আৰু বেষ্ট অফ লাক জনাইছোঁ। কেনেকুৱা লাগিব, কেনেকুৱা পৰিৱেশটো, মানে কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে, থেংক ইউ। ভাল লাগিছে। আৰু 16 জুনৰ পৰা আৰম্ভ হ'ব। কেইখন মেচৰ কাৰণে তোমাক হেৰি কৰা হৈছে? তিনিটা শৃংখল, মানে তিনিটা আছে, টেষ্ট, T20 আৰু ODI। নিশ্চয়কৈ ব্যস্ততাৰ সময়, আচলতে আমি সময় অমূল্য সম্পদ আৰু সেই সময় নষ্ট কৰিব বিচৰা নাই। যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে, তাৰ পাছতেই সাউথ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় যি মহিলা ক্ৰিকেট দল আছে, মহিলা ক্ৰিকেট দলে মুখামুখি হ'ব। তিনিটা শৃংখলা আছে, এদিনীয়া আছে, T20 আছে আৰু টেষ্ট মেচ আছে। সেই টেষ্ট মেচৰ বাবে ঘৰলৈ আহিছে যদিও নিজৰ চহৰখনৰ যি আমাৰ বোকাখাটৰ যি ৰাজহুৱা খেলপথাৰ আছে, ষ্টেডিয়াম আছে, এই ষ্টেডিয়ামত প্ৰেক্টিচ কৰাৰ উপৰিও কণ কণ ছাত্ৰ ছাত্ৰী আছে, সেইসকলক আচলতে কিছু টেকনিক শিকোৱাৰ ব্যৱস্থা কৰিছে। দেখুৱালোঁ আমি আগৰ ভিডিঅ'টোত, আপোনালোকে চাইছে। গতিকে আমি নিজেও অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ, অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছে, বোকাখতীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ শুভেচ্ছা সদায় থাকিব আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে উমাই আৰু আগুৱাই যাওক। আহি থকা এই যি শৃংখলা আছে, তিনিওটা শৃংখলাতে যে সুন্দৰ প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই আনিব পাৰে বোকাখাটৰ বাবে, অসমৰ বাবে আৰু গোলাঘাট জিলাৰ বাবে। আমি পৰিৱেশটো আপোনালোকলৈ আগবঢ়াই দিছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আচলতে ভাল লগা এটা পৰিৱেশ, ভাল লগা এটা খবৰ, আৰু যিটো খবৰে আচলতে আমাক আনন্দিত কৰিছে, আপোনালোককো আনন্দিত কৰিছে। আৰু উঠি অহা যিসকল ক্ৰিকেটাৰ আছে, ক্ৰিকেট অনুৰাগী আছে, ছাত্ৰ ছাত্ৰীসকল আছে, এই ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা পাইছে এই উমাৰ পৰাই। আৰু আজি এই যি অনুশীলন আছে, মেহবুবৰ লগতো আমি কথা পাতিম, মেহবুবৰ পৰা আমি অকণমানকৈ পাতি ল'ম। এয়া মেহবুব আৰু ৰাজা, আজি বাৰু ৰাজাক পোৱা নাই, আমি মেহবুবৰ পৰা অকণমান মনৰ কথা জানি ল'ম। যিহেতু আজি এটা ভাল লগা সময়ৰ ভাল লগা মুহূৰ্ত, উমা নিজৰ যিখন গ্ৰাউণ্ডৰ পৰা আচলতে বিশ্বজয়ৰ বাবে গৈছে বা আগুৱাই গৈছে, কেনেকুৱা লাগিছে আজি দক্ষিণ আফ্ৰিকাৰ কাৰণে তেওঁলোকে আকৌ পুনৰ যুঁজত নামিব? কি ক'বা? বোকাখাটবাসী আৰু আমাৰ এজ এ কোচটো ইয়াতকৈ মানে ভাল খবৰ হ'ব নোৱাৰে। যোৱাকালি তাৰ আগদিনাখন খবৰটো পাইছিলোঁ ৰাতি, মানে ইয়াতকৈ মানে হেপিয়েষ্ট মুমেণ্ট কি হ'ব? আৰু আমাৰ এজ এ কোচ আমাৰ এইটোৱেতো বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক ময়ে শিকাওঁ বা ৰাজাই শিকায়, যোনে নিশিকক, বোকাখাটৰ পৰা ল'ৰা ছোৱালী যে আগুৱাই যায়, ষ্টেট খেলক, ইণ্ডিয়া খেলক, যিমান ল'ৰা ছোৱালীয়ে
আগুৱাই যাব সিমান আমাৰ বোকাখাটবাসী আৰু অসমৰ নাম হ'ব আৰু সেইটোৱে আমাক লাগে আৰু তাত মই আগতো কৈছোঁ যে তাইক গৈ পেলাই পাৰফৰ্ম কৰক পাৰফৰ্ম নকৰালৈকে আপুনি যিমানে ইণ্ডিয়া খেলক যি খেলক কেতিয়াও আপুনি সদায় স্মৰণীয় হৈ থাকিব নোৱাৰে আপোনাক যোনে পাৰফৰ্ম কৰিব সিয়ে স্মৰণীয় হৈ থাকিব আৰু পাৰফৰ্মাৰকে সদায় মনত ৰাখে মানুহে নিশ্চয় আমি ধন্যবাদ জনাম এইসকল প্ৰশিক্ষাৰ্থী ইয়াতো আচলতে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আমি পুনৰ কথা পাতিবলৈ যত্ন কৰিম চাই থাকিব ভিডিঅ'টো আজি এটা সুন্দৰ মুহূৰ্তৰ সাক্ষী কৰাইছোঁ ৰোমাঞ্চ আপডেট আৰু ৰোমান বৰুৱা পেজৰ সকলো ভিউৱাৰ্ছৰ ক'লে ক্ৰিকেটৰ নাম ইতিমধ্যে উজ্জ্বলি উঠিছে আমি এই মুহূৰ্তত এই বোকাখাটৰ ষ্টেডিয়ামৰ দেখুৱাইছোঁ আৰু মেহবুবৰ পৰা মই আচলতে ব্যক্তিগতভাৱে মোৰ যি ৰোমাঞ্চ আপডেট ইউটিউব চেনেল আছে এই ভিউৱাৰ্ছসকলৰ বাবে কি ক'বা যিহেতু আজি এটা সুন্দৰ মুহূৰ্ত ভাল লগা খবৰ আৰু তোমাৰ ইয়াত কিমানজনীয়া ছাত্ৰ ছাত্ৰী ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে বৰ্তমান 115 জন আছে আমাৰ এতিয়া স্কুলৰ পৰা আহি এতিয়া আপোনাৰ 60-70 জন এতিয়া কাৰেণ্টটো আহিলেই আৰু আহি আছে আৰু সকলোকে এটা কথাই কওঁ ল'ৰা ছোৱালী পঢ়াৰ লগতে যিকোনো এটা খেলত তেওঁলোকক খেলক যাতে শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকে ফিট হৈ থাকে আৰু গাৰ্জেনে ছাপোৰ্ট কৰক কিয়নো আমি সদায় ল'ৰা ছোৱালীক এটা কথাই শিকাই থাকোঁ পঢ়ি থাক কিন্তু তাৰ যদি ফিজিক্সটোৱে ভাল নাথাকে আপুনি যিমান পঢ়ি শুনি যিয়ে চাকৰি নাপাওক যিয়ে নাপাওক আপোনাৰ আধা দৰমহা যদি বেমাৰতে গুচি যায় তেনেহ'লে ভৱিষ্যতে কি হ'বগৈ সেইটো কাৰণে পঢ়াৰ লগত খেলটো ৰাখক আৰু যদি কোনোবা ল'ৰা ছোৱালী অলপ এক্সেপশ্যনেল ওলায় ছাপোৰ্ট কৰক গাৰ্জেনে আৰু আমি আছোঁৱেই মই আছোঁ ৰায়াদা আছে আৰু বিভিন্ন পংকজাহঁতে সদায় ছাপোৰ্ট কৰি আছে সেইকাৰণে আৰু উমালে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ এক সুন্দৰ মুহূৰ্ত আচলতে মই ৰোমাঞ্চ আপডেট আৰু ৰোমান বৰুৱা পেজৰ ভিউৱাৰ্ছসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু উমাই এই অনুশীলন কৰাৰ পৰিৱেশৰ মাজলৈ লৈ যাম নিশ্চয়কৈ এটা ভাল লগা সময় ভাল লগা মুহূৰ্ত আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ আৰু আপোনালোকে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এয়া বোকাখাট ৰাজহুৱা খেলপথাৰ বোকাখাট ষ্টেডিয়ামত এতিয়াও এয়া ছাত্ৰ ছাত্ৰীসকলে অনুশীলনত ব্যস্ত আছে আমি অকণমান পৰিৱেশটো দেখুৱাই দিওঁ এয়া বহু ঠাইৰ বহু বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰী আছে ভাইটি কোন জেগা তুমি পলাশগুৰি কি নাম ৰোমা দিদিয়ে যে পালে কেনেকুৱা লাগিছে আজি ইণ্ডিয়া টীমত যে খেলিবলৈ পাইছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইফালেও আছে ল'ৰা ছোৱালী সমানে উভয়ৰে ইয়াত আছে প্ৰেক্টিছ কৰি আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনো টিপি দিব ক্ৰিকেট ছেক্ৰেটাৰী বোকাখাট যি জিলা ক্ৰীড়া সন্থা আছে ক্ৰীড়া সন্থাৰ ক্ৰিকেট ছেক্ৰেটাৰী পংকজ বৰাক পাইছোঁ কেনেকুৱা লাগিছে উমাই যিহেতু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে কেনেকুৱা লাগিছে আমিতো অতিকৈ সুখী তাই পোৱাৰ কাৰণে আমি আশাবাদী আছিলোঁ যাতে আকৌ এবাৰ পোৱাৰ কাৰণে নেক্সট পোৱাৰ কাৰণে আকৌ সুখী হৈছোঁ যাতে এইবাৰ যাতে যোৱাবাৰ তেনেকৈ মেটচ খেলিব নাপালে এইবাৰ আমি ভাবোঁ তাতে তাই গৈ পেলাই মানে 3টা ফৰ্মতে যাতে মেটচ খেলিবলৈ সুবিধা পায় তেতিয়া মানে আমাৰ অন্তৰ আশাটো পূৰণ হ'ব আৰু এটা ভাল খবৰ আছিলে গোলাঘাট জিলাৰ হৈ যি টীম মহিলা টীম নগাঁৱত হৈছিলে অনুষ্ঠিত হৈছিলে কেনেধৰণে ফলাফল লাভ কৰিলে এখন মহিলা বৰ্তমান মুহূৰ্তত এখন মেচ যোৰহাটৰ লগত হাৰিলে প্ৰথম 2খন মেচ যথেষ্ট ভাল পাৰফৰ্ম কৰিছে নিশ্চয়কৈ এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু তাকে আমি অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ বোকাখাট ৰাজহুৱা খেলপথাৰৰ পৰা হাই এইফালে আছে
মন্ত্ৰী আহিব এয়া যি উমাক অভিনন্দন আহি আছে উমাও আহি আছে আৰু মন্ত্ৰী অতুল বৰাও আহি আছে গতিকে চাই থাকক আজি উষ্ম অভিনন্দনৰ শুভেচ্ছা জনাব উমা চেত্ৰী যিহেতু আপোনালোকে জানে যে উমা চেত্ৰীয়ে চাউথ আফ্ৰিকাৰ বিৰুদ্ধে 3টা শৃংখলা খেলিবলৈ সুবিধা পাইছে আৰম্ভ কৰিছোঁ ভিডিঅ'টো চাই থাকক উষ্ম আদৰণি জনাব